PRDৰ কাৰ্যালয়ৰ সন্মুখত প্ৰাপ্য দাবীৰে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ সাব্যস্ত। বৰ্তমানে পোৱা বেতনৰ উপৰিও ন্যূনতম 30,000 টকাৰ এককালীন বেতন বৃদ্ধি কৰি সম কামৰ সমমৰ্যাদা প্ৰদান কৰা, প্ৰতি বছৰে ন্যূনতম 10 বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰা, দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰলৈকে চাকৰি সুনিশ্চিতকৰণ কৰা, HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে অধিকাৰ সুনিশ্চিত কৰাৰ দাবীৰে এই প্ৰতিবাদ। সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী উন্নয়ন পৰিষদৰ আজি অৱস্থান ধৰ্মঘটৰ প্ৰতিবাদী কাৰ্যসূচী যোৱা 11 তাৰিখৰ পৰা আৰম্ভ হৈছে। সকলো অসমৰ ৰাইজে গম পাইছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষ গম পাইছে। আমাৰ কথাটো হৈছে এনেকুৱা ধৰণৰ যে অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ দাবীসমূহ চৰকাৰৰ ওচৰত সজোৰে এতিয়ালৈকে উত্থাপন হোৱা নাই বা উত্থাপন কৰিব পৰা নাই কোনোবাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদিনাখন এটা আপোনালোকৰ যোগেদি আমাক এটা বাৰ্তা দিব বিচাৰিছিলে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী কিবা এটা পলিটিকেলি ইণ্টাৰফেয়াৰ কৰি পেলাই আমি অৱস্থান ধৰ্মঘট বা কাৰ্যসূচীত বহিব বিচাৰিছোঁ, কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নাই। ইয়াতে মই যোৱাবাৰো কৈছোঁ, এইবাৰো কৈছোঁ যে আমাৰ গোটেই মানুহখিনি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মাজত আমাৰ গোটেই জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া মানুহসকলে ইয়াত কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ অৱস্থাত আছে। গতিকে কৰ্মৰত অৱস্থাত থকা খিলঞ্জীয়া মানুহখিনিক আপোনালোকে সুৰক্ষা দিব লাগিব। মই এটা কথা বাৰে বাৰে ক'ম যে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত 7 বছৰ আমাৰ মূৰটো খালে, তেওঁলোকে এপইণ্টমেণ্ট দি পেলাই আমাৰ মূৰটো খালে। গতিকে তৰুণ গগৈ চৰকাৰখনক আমাৰ ক্ষেত্ৰত, বাকী বেলেগৰ ক্ষেত্ৰত মই নকওঁ, মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত চৰহাৰ তেখেতক আমি ব্যক্তিগতভাৱে সন্মান কৰোঁ, কিন্তু মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনৰ আমাৰ যিখিনি কৰ্মচাৰী হ'বলগীয়া কাম একো নহ'ল। তেতিয়াৰ দিনৰ বিভাগীয় মন্ত্ৰী ৰকিবুল হুছেইনে শেষ কৰি পেলালে, আমাৰ মূৰটো খাই পেলালে। দলনিত পানীত হাঁহ নচৰা অৱস্থাৰ নিচিনা আমাৰ অৱস্থা হ'ল। তাৰপিছত তেখেতৰ মুখ্যমন্ত্ৰী বিফল, আমাৰ মানে তেখেতৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ছাৰ বিফল। দ্বিতীয়তে আহিলে সৰ্বানন্দ সোণোৱাল ছাৰ। সৰ্বানন্দ সোণোৱাল ছাৰ আমি বিফল বুলি নকওঁ, কিন্তু তেখেতসকলকো আমাৰ ইতিহাসত সফল বুলি আমি নকওঁ। গতিকে এই শেষৰবাৰ আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আহিলে, হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমাৰ আশা আৰু ভৰসা আছিল যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিটো দাবী সজোৰে উত্থাপন হ'ব আৰু তেখেতৰ দিনত আমাৰ সমাধান হ'ব সমস্যাখিনি। গতিকে মই এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে বিফল মুখ্যমন্ত্ৰীসকলৰ মাজত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো যাতে নাহে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ নিৰ্বাচনৰ আগে আগে আমাৰ অতি কম সময়ৰ ভিতৰত আমাৰ সজোৰে উত্থাপন হোৱা দাবীসমূহ 60 ইয়াৰ্ছলৈ আমাৰ জব গেৰেণ্টি দিব লাগিব। দ্বিতীয়তে আমি অতিৰিক্তভাৱে আমাৰ দৰমহাত 30,000 টকা সংযোজন কৰিব লাগিব। তৃতীয়তে 10% ইনক্ৰিমেণ্টটো আমাৰ প্ৰত্যেক বছৰে দিয়াটো কম্পালচৰি কৰিব লাগিব। আৰু চতুৰ্থতে অন্যান্য ডিপাৰ্টমেণ্টৰ যেনেকৈ কণ্ট্ৰেকচুৱেল মানুহখিনিৰ HR পলিচি আছে, সেই HR পলিচিটো আমাৰ মাজত তেখেতসকলে ইমপ্লিমেণ্ট কৰিব লাগিব। এইখিনি আমাৰ সজোৰে আপোনালোকলৈ দাবী। আমি আজি আমাৰ প্ৰাপ্য বিচাৰি এই ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমি যোৱা 11 নৱেম্বৰৰ পৰা আমি আমাৰ মূল 4টা দাবী লৈ চৰকাৰৰ ওচৰত দাবী লৈ আমি এই ধৰ্মঘট পালন কৰিছোঁ। যোৱাকালিলৈকে আমি ব্লক পৰ্যায়ত কৰিছিলোঁ, আজি আৰু কালিলৈ আমি জিলা পৰ্যায়ত কৰিছোঁ। আমাৰ দাবী মূল হ'ল যে আমি অস্থায়ী কৰ্মচাৰী, আমাক 60 বছৰ লাগে। যিটো 60 বছৰ চিকিউৰিটি হয় সেইটোৱে লাগে, নহ'লে আমাক আধাখিনিতে যদি জাগে বুলি কয় তেতিয়াহ'লে আমি এতিয়া ক'ত যাম, আমাৰ মানুহখিনি ক'লৈ যাব? সেয়ে আমি আমাৰ চাকৰি 60 বছৰ নিয়মীয়াকৰণ বিচাৰিছোঁ। যোৱা 11 নৱেম্বৰৰ পৰা আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি ব্লকত কৰ্মবিৰতি কৰিছিলোঁ। আজি আমি জিলা পৰ্যায়ত কৰ্মবিৰতি কৰিছোঁ। আমি এই কৰ্মবিৰতি কৰিবলৈ বাধ্য হৈছোঁ কিয়নো আমাৰ বিভাগৰ মন্ত্ৰী মহোদয়ে বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আছে, আমাক বাৰে বাৰে আমাক সময় দি আছে। আমাক কয় তোমালোকৰ ছেপ্টেম্বৰত হ'ব, তোমালোকৰ নৱেম্বৰত হ'ব। তেওঁ আমাৰ বিভাগৰ কামখিনি পিছুৱাই নি আছে। অন্যান্য বিভাগৰ তুলনাত আমি সকলোখিনি কামেই কৰোঁ। বৰ্তমান পঞ্চায়ত ব্যৱস্থাত যিসকল হিতাধিকাৰী সৃষ্টি আঁচনি আমি গোটেইখিনি কাম কৰোঁ, কিন্তু আন বিভাগৰ মন্ত্ৰী মহোদয়সকলে যিদৰে বিভাগৰ কৰ্মচাৰীসকলৰ লগত আলোচনাত মিলিত হৈছে, তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে, কিন্তু আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয়ে আমাৰ কৰ্মচাৰীসকলক বাৰে বাৰে প্ৰতাৰণাৰহে কৰি আছে। আমি তেওঁৰ ওচৰলৈ ইমান আশা লৈ যাওঁ, তেওঁক লগ ধৰোঁ, আমাৰ কৰ্মখিনি কি হ'ব ছাৰ, আমি ইমানখিনি কৰিছোঁ। তেওঁ আমাক আশাহে দি থাকে, আশা দি তেওঁ পিছুৱাই আজি আমাৰ 17 বছৰ হ'ল, কিন্তু তেওঁ এতিয়াও আমাৰ একো সুবিধা কৰি নিদিলে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়েৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।